কি খবৰ আপোনালোকৰ? ঘৰতে কিদৰে অতি সহজতে কম বস্তুৰে কিদৰে সোৱাদ লগা ইডলি পিঠা বনাব পাৰি তাকে আজি দেখুৱাম। আপোনালোকে চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। চুজি অলপ লৈছে, যিমানটো হিচাপত বনায় আৰু সিমানটো হিচাপত ল'ব। ইয়াত চেনি 1 বাটি লৈছে। ইয়াত চেনিখিনিৰ লগত চুজিখিনি মিহলাই লোৱা হৈছে। ইয়াত খুন্দি লোৱা ইলাচি গুড়ি অলপ মিহলি কৰি দিয়া হৈছে। ইলাচি গুড়ি দিলে গোন্ধটো ভাল ওলায় আৰু খাবলৈও ভাল হয়। ধুনীয়াকৈ মিহলি কৰি ল'ব। অকণমান নিমখ দিয়া হৈছে। মিহলি কৰি দিছোঁ। ইয়াৰ গাখীৰ অলপ অলপ মিহলি কৰি দিয়া হৈছে। এয়া আৰু অলপ মিহলি কৰিছে। মিশ্ৰণটো অলপ পনীয়া হ'ব লাগিব। যিহেতু ভালকৈ সানি খোৱা নাই, অলপ দিয়া হৈছে। ধুনীয়াকৈ ফেটি লোৱা হৈছে মিশ্ৰণটো ভালকৈ। এয়া ইডলি ষ্টেণ্ডত অকণ ৰিফাইন তেল অকণ সানি দিয়া হ'ব। এনেকৈ সানি ল'ব লাগে ৰিফাইন তেল অকণ। কাগজ বা পলিথিন এখনৰ লগত মিহলাই সানি দিলেই হয়, তেতিয়া মানে ইডলি লাগি নধৰে। এই ইডলি বনোৱা ষ্টেণ্ডটো মই অনলাইনত অৰ্ডাৰ কৰিছিলোঁ, আপোনালোকে মাৰ্কেটতো পাই যাব। এয়া ধুনীয়াকৈ ভৰাই দিয়া হৈছে কাপত। এই কাপটো জোখত মিলাই মিলাই দি যাব। এই ধুনীয়াকৈ কাপবোৰত মিলাই লোৱা হৈছে এটা নিৰ্দিষ্ট জোখত। কাপত ভৰাই দিয়া হ'ল। ইয়াত একেচাটতে আপোনাৰ 16টা বনাব পাৰিব। 4টা আছে। 4টা কাপ। সময় নালাগে, 15 মিনিট সময়। ইয়াৰ ৰাইচ কুকাৰত অলপ তলত পানী দি দিয়া হৈছে। পানীখিনি যেতিয়া বক বককৈ উতলিব, 15 মিনিট সময়ৰ পিছত ইয়াৰ ইডলি তৈয়াৰ হৈ যাব। এতিয়াও হ'ব ধৰিছে। এতিয়া মই ৰাইচ কুকাৰতে দিছোঁ। আপোনালোকে গেছত বা জুইতো বনাব পাৰে, কেৰাহী বা চচপেনত। ধুনীয়াকৈ ফুলি আহিছে, দেখিছেনে? ধুনীয়াকৈ খাই গৈছে। দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে, খাই গৈছে। এয়া দেখিছেনে কিমান ধুনীয়া গৰম গৰম ইডলি পিঠা প্ৰস্তুত হৈ গ'ল। আপোনালোকে ইয়াত ঘৰতে বনাই খাব পাৰিব চাহৰ লগত। ঠাণ্ডা দিনত বিশেষকৈ খাই বেছি ভাল লাগে, গৰমে গৰমে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।